আপোনালোকে চাই আছে ইউটাৰ্ণ আৰু মই তৃষ্ণা আৰু আজি মোৰ লগত কোন আছে মই কৈ নিদু দেখিছে চক্ৰদা আছে নমস্কাৰ তৃষ্ণা নমস্কাৰ আজি ইউটাৰ্ণ মাৰি ওকে খালি ইউটাৰ্ণটো আজি মানে এনেকে আহি আমি ৰাজগড় হৈ আকৌ যামগে আৰু ওকে হেতু তো আজি ৰাজগড়লৈ ইউটাৰ্ণ আমাৰ আৰু চক্ৰদা আছে চক্ৰদাৰ লগত বহুত কথা পাতিম লগতে আজি বাৰ্তালাপৰ ষ্টুডেন্ট খিনিও আমাৰ লগত আছে তেওঁলোকৰ লগতো পাতিব পাৰিবা নিশ্চয় প্ৰথম মই পাতিম ঠিক আছে আমি একদম ফৰ্মেলি কথা নাপাতো একদম প্ৰথমে চক্ৰদা মানে মই ভাবিলো মই মানে আপোনাক আগৰ পৰা আমি সৰু হৈ থকাৰ পৰা দেখিছো আৰু ভাবিলো নহয় বুঢ়া হোৱা বুলি কোৱা নাই মানে সৰু হৈ থকাৰ পৰা টিভি স্ক্ৰীনত দেখিছো চক্ৰদাৰ এই সংগ্ৰামটো কথা মানে অলপ হলেও জানো ভাল লাগে বা মানে ভাবো যে চক্ৰদাই এইখিনি কৰিব পাৰিছে আমি কিয় নোৱাৰিম মানে সেইটো যদি কোনোবাই মানে মানে মনত ল'ব পাৰে তেতিয়াহলে হয় সকলোতো চক্ৰপাণী পৰখৰ হ'ব নোৱাৰে সবে পাৰিব কিলে নাই তথাপিও চক্ৰদাই এই যে সক্ৰিয় সাংবাদিকতাৰ পৰা ইমান খিনি দূৰলৈ আহি পেলাই এই চিন্তাধাৰাটো বাৰ্তালাপ আজি জন্ম হ'ল ইমান ধুনীয়া ৰাইজৰ সঁহাৰি কেনেকে আহিলে বাৰু মনলৈ সক্ৰিয় সাংবাদিকতাই আমুৱালে নেকি আমুৱালে বুলি নকওঁ মই সক্ৰিয় সদায় হৈ আছো সক্ৰিয় যদি হৈ নাথাকো বাৰ্তালাপৰ জন্ম নহয় আৰু এইটো নহয় যে কোনোবা এটা টিভি চেনেলত থাকিহে মই সক্ৰিয় হৈ থাকিব পাৰিম সক্ৰিয়তাটো মোৰ কথা বতৰাৰে মোৰ কামেৰে এইখিনি প্ৰমাণ কৰিব আৰু তুমি কোৱাৰ দৰে তোমাৰ অনুষ্ঠানটোৰ নামেৰে মই এইটো ক'ম যে ময়ো ক'ৰবাত ইউটাৰ্ণ লৈছো আৰু ইউটাৰ্ণ মই ইমানেই লৈছো যে ক'ৰবাত মোক বহুতে ক'ল যে ই ডলাৰ বগৰী ইটো চেনেলৰ পৰা সিটো চেনেল সিটো চেনেলৰ পৰা সিটো চেনেল যে সেই সময়ত মোৰ উত্তৰ কিছুমান মই এনেকে দিছিলো যে ইটো চেনেলৰ পৰা সিটো চেনেললৈ অফাৰ কিয় আহে সকলোৰে কাৰণে অফাৰ নাহে আজি এতিয়াও বাৰ্তালাপত যদি মই জন্ম দিলো বাৰ্তালাপ চলি আছে মই ND24 কাম কৰি থাকো এতিয়াও যে বাকি চেনেলৰ পৰা অফাৰ নাহে তেনেকুৱা নহয় অফাৰ কালে আহে যাৰ কিবা এটা আছে বা যোনে কিবা এটা কৰি দেখুৱাব পাৰে কাৰোবাৰ ওপৰত এটা আশা আছে এই ল'ৰাটোৱে কৰি দেখাব পাৰিব মই ভাবো মই কৰি দেখাব পাৰিম আৰু মই কাম কৰি থাকো মই 1 মিনিট সময় এটা ৱেষ্ট নকৰো আজি তুমি আহিছা মই কালি কৈছো প্ৰতিটো দিনতে এটা অনুষ্ঠান থাকে তো কাইলে কি আছে পৰহিলে কি আছে মই এসপ্তাহৰ শিডিউল এটা বনাই থৈ দিও আৰু কাম কৰাত মোৰ সুবিধা হয় গতিকে মই ভাবো যে সক্ৰিয় হৈ থাকিবৰ কাৰণে তুমি কাম কৰিব লাগিব সক্ৰিয় শব্দটো এটো নুবুজায় যে তুমি এটা চেনেলত কাম কৰি আছা সক্ৰিয় শব্দটোৱে এটো বুজায় যে তুমি দিনটোত কিমান সময় সক্ৰিয়তাৰে কাম কৰি আছা গতিকে মই চক্ৰপাণী পৰাখৰে দিনটো 24 ঘণ্টাই কাম কৰিবলৈ চেষ্টা কৰো আৰু হেতুতহে মই সক্ৰিয় গতিকে এনেকৈ মই সক্ৰিয় হৈ আছো আৰু সক্ৰিয় হৈ থাকিম প্ৰতিটো সময়ত মাতি যাম বাৰ্তালাপৰ বাবেও কাম কৰিম আৰু ND24 অনুষ্ঠানবিলাকৰ কাৰণেও কাম কৰি যাম হেতুটো কৰিবই লাগিব সক্ৰিয়টো হেতুহে মোৰ কাৰণে সক্ৰিয় দিনটোত মই কিমান সময় কাম কৰি আৰু যদি এই যে আপুনি কলে চেনেল বাগৰা ডলাৰ বগৰী বুলি কৈছিলে মানে অসমৰ সাংবাদিকতাৰ মানে সাংবাদিক জগতখনত সাংবাদিকসকলে ইটো চেনেলৰ পৰা যে হিটো চেনেললৈ সলাবলগীয়া হয় তাৰে এজন আপুনি আছিলে কিহৰ বাবে হয় কেৱল ধনৰ বাবে নে আন কিবাও থাকে অকল ধনৰ বাবে নহয় যদি ধনৰ বাবে কৰিলোহেঁতেন মই বাৰ্তালাপত পইচা নোহোৱাকে আৰম্ভ নকৰিলোহেঁতেন অকল মই নহয় মই চাগে অসমৰ দ্বিতীয়জন সাংবাদিক যি ইমান চেনেল চেঞ্জ কৰিছে ইয়াৰ ওপৰত আৰু এজন আছে মোৰ দাদা মোৰ খুবেই অগ্ৰজ আৰু সদায় ফোনত ইটো সেইটো সবে জানেও গতিকে নামটো নকওঁ ন মই চাগে দ্বিতীয়জনেই হ'ম যি আটাইতকৈ বেছি চেনেল চেঞ্জ কৰিছে কিন্তু কৰবাত মই আত্মসন্তুষ্টিৰ বাবে কাম কৰিছো আত্মসন্তুষ্টি লাগে বহুত ডাঙৰ কথা মই আত্মসন্তুষ্টি হেতুত মই সদায় ফাৰ্ষ্ট প্ৰায়োৰিটি মোৰ হেতু মই নিজে সুখী নে মই নিজক নিজে ভাল পাও নে মোৰ হেতু বেলেগৰ লগত মোৰ কোনো কথা নাই আৰু নিজে সুখী নহলে বেলেগক সুখী কৰিব নোৱাৰি কেনেকৈ কৰিবা তো মই সেইকাৰণে মই সদায় ভাবো মই যদি সুখী হৈ আছো মই বেলেগক 10 জনক সুখী কৰিব পাৰিম আৰু নিজে যদি সদায় দুখী থাকা তেতিয়াহলে মই কেনেকৈ বেলেগক সুখী কৰিম এক নম্বৰ কথা হেতু দুই নম্বৰ কথা এটা চেনেলত মই দেখিলো 24.5 ঘণ্টা কাম কৰিব লাগে কৰবাত 9 ঘণ্টা কৰবাত 10 ঘণ্টা 10 ঘণ্টাত আমি এটা চেনেলত কিমান কাম কৰো দুটা পেকেজ তিনটা পেকেজ ৰিপৰ্টিং শো কিবা কিবি হল খুব বেছি আমি কাম কৰো 3-4 ঘণ্টা এটা চেনেলত সক্ৰিয়ভাৱে তো এই 3 ঘণ্টাৰ বাহিৰে বাকি সময়খিনি মই ইমান কিটা চেনেলত কাম কৰি এটা বস্তু বুজি পালো বাকি চেনেল কিটাত বাকি 6 ঘণ্টা মই বেলেগৰ লগত কথা পাতোতেই যায় বেলেগৰ কথা বেলেগত ইটোৰ কথা হেতু আজি অমুকে অমুক কৰিলে নহয় অমুকৰ অমুক হল বুজিছনে অমুকৰ লগত প্ৰেম কাহিনী কি গম পাবি আৰু চেনেলত এটো নেকি যে পাৰ্সোনাল কথাও খুচৰা বহুত বেছি তৃষ্ণা মই হেবিলাক বহুত পালো
আৰু সেই বস্তুবিলাকত ময়ো সোমাই গৈছিলো ক'ৰবাত মই এনি টাইম মই সেইবিলাক খুচৰি ফুৰিছিলো কি হৈছে কি নাই হোৱা ইটো চেনেলৰ পৰা সিটো চেনেললৈ যোৱাৰ ক্ষেত্ৰতো বহুত প্লেনিং দেখিলো বহুত ডাঙৰ ডাঙৰ মানুহে যেতিয়া নিউজ লাইভৰ পৰা প্ৰতিদিন আহিলো প্ৰতিদিনৰ পৰা নিউজ 18 গলো নিউজ 18ৰ পৰা ডিৱাই গলো তেতিয়া মই গম পালো যে ইয়াত দেখোন কাম কৰাতকে মানুহৰ চেনেল বাগৰাত বেছি মানে আলোচনাবিলাক বেছি চলি থাকে তো কাম কেতিয়া কৰিলো আমি মই ভাবিলো কামখিনি ভালকে কৰো নিজৰ জেগাত নিজে থাকি পেলাই তো সেইকাৰণে মই ভাবিলো যে এইটো বেষ্ট আৰু এই গছিপ সচিপ এইবিলাকৰ পৰা আঁতৰত আৰু সেইকাৰণে এনে এটা ফেচবুকত পোষ্টে দিছো মাইকটো হয় না মাইকৰ কথাটো বহুতৰ মাইক বন্ধ কৰিব লাগিব যদি মোৰ মাইকটো অন হ'ব আৰু তলত কমেন্ট ধাৰাসাৰ কৈ দিয়ক কি হৈছে কৈ দিয়ক না সৰু সুৰা এইবিলাক চলি থাকে ইয়াতো যে তেনেকুৱা নহয় ইয়াতো আছে তেনেকুৱা কিন্তু সাহসটো লাগিব ধৈৰ্যটো বহুত বেছি প্ৰয়োজন ধৈৰ্য বহুত ধৰিছো জীৱনত চাগে মোৰ সমান ধৈৰ্য ধৰা মানুহে নাই মই কাকো বেয়াকে যিমান পৰ্যায়লৈকে পাৰো নকওঁ মই হাঁহি ফুৰ্তিয়ে থাকো কিন্তু বেয়াকে যিদিনা কম বহুতে পায়ো থৈছে আৰু যিদিনা মই এক্সট্ৰিমত যাওঁ এক্সট্ৰিম পৰ্যায়ত গৈ যিখিনি কৰিছো সেয়াও গম পাইছে গতিকে মই ধৈৰ্য সদায় ধৰিছো আৰু ধৈৰ্যই মানুহক বোলে মহান কৰে এইটো গম পাইছো চাওঁ কিমান দিন ধৈৰ্য ধৰাৰ কাৰণে আজি ইমানটো পৰ্যায় একদম আৰু চক্ৰদা যেতিয়া প্ৰথম সাংবাদিকতাৰ জগতখনলৈ আহিছিলে আপুনি ডাইৰেক্ট কেমেৰা ওলোৱা নাছিলে আপুনি কেমেৰাৰ বেকত আছিলে কেনেকে কেমেৰা আগলে আপুনি যাব পাৰিব বুলি সেই আত্মবিশ্বাসটো নে কোনোবাই আপোনাক জোৰ দিছিলে মই একদম গোটেই কাহিনীটো তোমাক কৈ থওঁ মই আহিলো কলেজত ছয়দুৱাৰ কলেজত পঢ়া শুনা কৰিলো তাত জিএছ আছিলো মেগাজিন সেক্ৰেটাৰী আছিলো কালচাৰেল সেক্ৰেটাৰী আছিলো এনচিচি মোৰ সিনিয়ৰ আন্ডাৰ অফিচাৰ আছিলো দিল্লীত পেৰেড কৰিছিলো মোৰ ডিফেন্সত যোৱাৰ খুবেই মন আছিল মোৰ পত্নীও একেই তাইও এনচিচি ডিফেন্সত যাবলৈ ফিক্স আৰু মই এছএছবি সাৰ্ভিস সিলেকশন বৰ্ডৰ এমহীয়া এটা আৰ্মিৰ লগত ট্ৰেইনিং কৰিছিলো ৰাইফলৰ পৰা আৰম্ভ কৰি সকলো মই চলাব জানো তো সেই সময়ত মোৰ ইমান বেছি ইচ্ছা যে মই ডিফেন্সত যামে মই ডিস্ট্ৰিক্টৰ ইন্টাৰ কলেজ যে ডিস্ট্ৰিক্ট কম্পিটিশন হয় তাত হাই জাম্পত মই ফাৰ্ষ্ট হৈছিলো তো কৰবাত মোৰ ডিফেন্সত যোৱাৰ খুব মন তাৰপিছত কৰবাত গৈ মই ৰৈ যাব লগীয়া হ'ল ঘৰখনৰ কাৰণে মাৰ কাৰণে মায়ে মোক ক'লে যে ঘৰৰ এটা ল'ৰা ডিফেন্সত যাব নালাগে দে বেলেগ কিবা কৰ তাৰপিছত গুৱাহাটী আহিলো মৰফত পঢ়া শুনা কৰিলো এপিটমত কৰিলো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাছ কম কৰিলো আধৰুৱাকে তো তেনেকে কৰি এইখিনি আহিল তাৰপিছত যেতিয়া ইয়াত আছিলো ইয়াত থাকোতে প্ৰথম জনসাধাৰণ বেদদাৰ কথা ক'বই লাগিব বেদদা তোমাৰো খুব ভাল ঘৰৰ ওচৰৰ তুমিও স্কাই নিউজত বেদদাৰ লগত কাম একেলগে কৰা আৰু ছাৰ বহুত মানে সহায় কৰে বহুত শিকাই বুজাই লয় কিনা বেদদা আহিছিলে মই এটা ইন্টাৰভিউ কৰিছিলো তাৰপিছত জনসাধাৰণত মই তেতিয়া পঢ়ি থাকোতে মই আগবেলা ক্লাছ কৰো পিছবেলা গোটেই দিন খোজকাঢ়ি নিউজ বিচাৰি ঘূৰি প্ৰেছ ক্লাবত যাওঁ কৰবাত যাওঁ খুব ধুনীয়া ধুনীয়া আৰ্টিকেল লিখিবলৈ আৰম্ভ কৰিলো তো প্ৰথম আৰ্টিকেলটো গৈ পেলাই বেদদাক দিলো বেদদাই খুব ভাল পালে তাৰপিছত জনসাধাৰণ বাতৰি কাকতখনত প্ৰথম পাব্লিছ হোৱাৰ লগে লগে বেদদাই কৈছে তুমি কণ্টিনিউ কৰা লিখা তো সেইটো মোৰ কাৰণে জীৱনৰ ডাঙৰ এচিভমেন্ট আৰু এটা বস্তু দেখাই আৰু জীৱনৰ প্ৰথমটো 100 টকা মোৰ এইটো দৰমহাৰ 100 টকা ইয়াতে লিখা আছে সাংবাদিকতা কৰি মোৰ প্ৰথম দৰমহাৰ 100 টকা জনসাধাৰণৰ পৰা পোৱা চক্ৰবাণী এইটো কিন্তু বেদদা হওঁতে চৌতুত দেখাইছিল তো 300 টকা পাইছিলো প্ৰথম বেদদাই দিছিলে 300 টকা দিলে 100 টকা মাক দিলো 100 টকা কামাখ্যা মাক দিলো আৰু 100 টকা পত্নীক দি থৈছিলো এই পত্নীটো আনি পেলাই ইয়াত ধুনীয়াকে এতিয়া থব লগিয়া ইমান ধুনীয়াকে আছে এইটো সবে দেখিছা নহয় ইমান ধুনীয়াকে ৰাখিছে একদম সঁচা কথা এই বস্তুটো যে কোনেও কিন্তু মানে নাভাবে কিন্তু চক্ৰপাণী পৰাশৰে মই বিৰাট ইমোশনাল মানুহটো সেইকাৰণে চাগে তেনেকুৱা তাৰপিছত পেপাৰত লিখা মেলা কৰিলো তাৰপিছতে ৰিজেকশ্যন মোৰ জীৱনত বহুত হৈছে মই চাগে বিফলতা মোৰ যিমান পাইছো চাগে কোনেও পোৱা নাই কিন্তু কৰবাত মই সুখী তেতিয়া প্ৰাইম নিউজ আহিছিলে প্ৰাইম নিউজৰ তাৰ ইন্টাৰভিউ দিবলৈ গলো তাৰ যিজন এডিটৰ আছিলে মই এটা নাম নকওঁ তো তেখেতে মোক ৰিজেক্ট কৰিছিলে কিন্তু সৌভাগ্যক্ৰমে সিদিনা তেখেতে মোক ফোন কৰি পেলাই এগৰাকী মহিলাৰ ইন্টাৰভিউ লবলৈ মোক খাতিৰ কৰিছে তাতকে ডাঙৰ কথা মোৰ কাৰণে হ'বই নোৱাৰে তো তেওঁৰ লগত মই এতিয়া ভাল তাৰপিছত মই চেন্টিনেল বুলি এখন পেপাৰ আছিলে তাৰ এটা অসমীয়া এখন আছিলে তেওঁলোকৰ তাত লিখা মেলা কৰিবলৈ গলো তো মই হৈছো অসমীয়া মানুহ মোক দিছে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ মই নোৱাৰিম বুলি কৈ গুচি আহিলো এদিনা এজন মানুহে কৈছিলে এডিটৰে তুমি জীৱনত একো কৰিব নোৱাৰা তো সেইজনকো মই কৰবাত নহয় কৰবাত মই দেখুৱালো যে কৰি পেলাই প্ৰথম ডিৱাইত ইন্টাৰভিউ দিব গৈছো ডিৱাইত ইন্টাৰভিউত প্ৰথম ৰিজেকশ্যন হৈছে পিছত ডিৱাইয়ে মোক মাতি নিছে তো কৰবাত মই এইটো ভাবো যে ৰিজেকশ্যনটো খুব বেছি প্ৰয়োজন আৰু যদি সদায় সফলতা আহি থাকে নহয় তুমি বিফলতাক ফিল কৰিব নোৱাৰা তেনেকে কৰি থাকোতে মোক প্ৰথম প্ৰেছ ক্লাবত মই তেতিয়া একদম ক্ষীণমিন ল'ৰা এটা
এনেকে চবকে দাদা বাইদেউ বুলি মাতি নিউজ বিলাক কৰি থাকো তাতে এজন আছিক আহমেদ কেমেৰা পাৰ্চন আছিক দা চিনি পাইছা আছিক দাই মোক প্ৰথম কৈছিলে যে চক্ৰপাণি এটা NN বুলি নিউজ এটা আহি আছে ৰাণা জামান ছাৰৰ তো তুমি তাত এবাৰ ট্ৰাই কৰাচোন তুমি দেখা শুনাটো ভাল তাত নিউজ চিউজ কৰিব পাৰিবা আছিক দাই পিছদিনা আগদিনা ক'লে আছিক দা তেতিয়া তাতে কেমেৰা পাৰ্চন আছিলে তাৰপিছত গ'লো গৈ পেলাই ৰাণা জামান ছাৰে খুব ভাল পালে মোক কৈছে তুমি অনুষ্ঠান কৰা নিউজ পঢ়া মই নিউজো পঢ়িলো প্ৰগ্ৰেমো কৰিলো প্ৰথম অনুষ্ঠান মস্তি কি পাঠশালা বুলি এটা অনুষ্ঠান কৰিলো মই আৰু মৌচুমী শ্যামলী এনেকে বহুতখিনি এংকৰ এইটো NN চেনেলটোৰ পৰা বেলেগ বেলেগত এতিয়া সংস্থাপন লাভ কৰিছে তো সেইটো আছিল মোৰ প্ৰথম তো মোক প্ৰথম টিভি চেনেলত যে মই এংকৰ হ'ম মোক প্ৰথম এজন কেমেৰা পাৰ্চনে কৈছিলে যে তুমি ট্ৰাই কৰা তুমি পাৰিবা আছিক আহমেদক মানে দাদাক সদায় মই যেতিয়া লগ পাওঁ তেতিয়াও আজিও দেখিলে সেই শ্ৰদ্ধাটো সদায় আছে তেনেকুৱা এটা থাকি যায় কোনোবা এজন ব্যক্তি থাকে মানে আৰত থাকি যায় এই আত্মবিশ্বাসটো বেছি হেৰি কৰি দিয়ে পাৰিবা বুলি যে তেওঁ লৈ গৈছিল পিটিচি কেনেকে মাৰিব লাগে সেই পৰ্যন্ত তেওঁ শিকাইছিলে তো থ্যাংক মানে আজি তেওঁৰ কাৰণে আমি পাইছো চক্ৰপাণি পৰাশৰক হয় নাই তো হেয়া তাৰ বাহিৰে আৰু বহুত মানুহ আছে তাৰপিছতে মই তাৰ পৰা নিউজ লাইভ জয়েন কৰিলো নিউজ লাইভত জয়েন কৰাৰো কৰবাত কিবা কিবি ইতিহাস আছে তো ইমানখিনিলৈকে নাযাওঁ কৰবাত চিধাকে ঘি উলিয়াব নোৱাৰি বেকাকে উলিয়াব লগীয়া ইমানো মই ষ্ট্ৰেট নহয় মই কৰবাত অলপ বেকাও হয় তো সেইবিলাক তেনেকে গৈ এইখিনি পৰ্যায়লৈকে আহিছো আৰু এতিয়া ইমান ধুনীয়াকে বাৰ্তালাপ হৈছে ইয়াৰ ষ্টুডেন্ট খিনি আহি আছে আৰু এটাই কথা বাৰ্তালাপলে মেইন কথাটো হৈছে আপুনি চক্ৰপাণি পৰশক সকলোৱে ভাল পায় কাৰণে ইয়ালে ষ্টুডেন্ট খিনি একে ঢাপলি মেলি আহিছে আৰু লগত যিহেতু আছে এই ছাৰৰ বিষয়ে কি ক'বা বাৰু কেনেকুৱা লাগে এতিয়া নকয় মুখৰ আগত মুখৰ আগত নকয় ন ছাৰ ভয় লাগে নাই গালি পাৰে নাই বাৰু সেইটো কোৱাচোন নাপাৰো ন ইয়াক কোৱাচোন চক্ৰদাই গ'ল নহ'ব কয় পাৰে নাই নাপাও ন পাৰো জানো নাপাৰো মৰম ভয় লাগিছে মৰমীয়াল খঙো আছে ন এইটো থাকিবই লাগিব পাৰো আৰু সেইটো তোমালোকৰ ভালৰ কাৰণে খং মই এনেই নকৰো মই এক্সট্ৰিম পৰ্যায় পালেহে খংটো আহে বেলেগতো মই একদম কুল মই ইয়াত ধূপ ধূনা জ্বলাই থাকো মই ইয়াত কফুৰ জ্বলাই থাকো যাতে মোৰ খং নুঠে আৰু আজি যিটো স্থানত বহি আছো এই পাছফালে ইমানখিনি যে এৱাৰ্ড আছে এই ৰুমটোলে সোমাই অহাৰ লগে লগে কিবা এটা মানে নিজে ইয়াত চৰকাৰী এৱাৰ্ড একো নাই নহয় চৰকাৰী নহয় মানে আপুনি যিখিনি ৰাইজে মৰম সজাই ৰাখিবলৈ এইখিনিয়ে চাই থাকো এখন চকীত বহি এইখিনি চাওঁ চাই পেলাই তেতিয়া ভাবো ইমানখিনি যদি মৰম দিছে তেন্তে মোৰ ওপৰত দায়িত্ব আছে যথেষ্ট কৰিব সেইকাৰণে চকীখন ইফালে দি এইখিনি চাই পেলাই বহি থাকো আৰু বহুত কাম কৰিব আছে কৰি থাকিবই লাগিব আৰু হেৰি বাৰু অকমান বেলেগ ফালে যাওঁ বৌক আজি কালি কৈছিলো মই বৌক যদি পাওঁ ভাল হলহেঁতেন সন্মুখত ৰাখি সুধিব পাৰি কিন্তু নাপালো কেতিয়াবা একেলগে বহিম বাৰু কেতিয়াবা বহিম এই যদি সুধো চক্ৰপাণি পৰাশৰৰ প্ৰেম পত্নীৰ লগতে প্ৰথম মানে পত্নীয়ে প্ৰেমিকা আছিল পত্নীয়ে প্ৰেমিকা পত্নীয়ে পত্নী মই এজনীয়ে মোৰ আৰু সেইজনীয়ে আৰু এইটো নহয় যে প্ৰেম নহয় প্ৰেম হয় প্ৰেম বহুত বাৰ হয় প্ৰেম হ'ব পাৰে কাৰোবাক দেখি ভাল লাগে কাৰোবাক কথা পাতি ভাল লাগে কাৰোবাৰ চকু জুৰি ভাল লাগে কাৰোবাৰ মুখখন ভাল লাগে প্ৰেম বহুত বাৰ হ'ব পাৰে কিন্তু প্ৰেমত গৈ যে তুমি কাৰোবাক দুখ দিবা মই সেইটো বিশ্বাস কৰিব নোৱাৰো ভুল কৰিছো জীৱনত ভুলবিলাকৰ পৰা শিকিছো শুদ্ধ কৰিছো নিজক আৰু সিমানলৈকে ক'লো আৰু ঠিক আছে বাৰু প্ৰেমৰ বেছি নাযা আৰু যদি মই সুধো যে চক্ৰদা আপুনি নিজকে কি বুলি পৰিচয় দি ভাল পায় মই আগতে আৰু এতিয়াও মই সাংবাদিক হিচাপে পৰিচয় দি ভাল পাওঁ এজন সাংবাদিক এজন যুৱ সাংবাদিক বুলি বহুতে কয় কিছুমানে কয় জ্যেষ্ঠ সাংবাদিক ক'বাত যদি কয় দক্ষ সাংবাদিক হলে বেছি ভাল লাগে সাংবাদিকৰ লগত দক্ষ জনপ্ৰিয় সাংবাদিক বুলি বহুতে কয় জনপ্ৰিয় জনপ্ৰিয়টো কণ্ঠশিল্পী হয় জনপ্ৰিয় অভিনেতা হয় জনপ্ৰিয় স্পৰ্টছ পাৰ্চন হয় সাংবাদিক জনপ্ৰিয় হোৱাৰ লগে লগে দিগদাৰ আহি যায় তাত তো মই জনপ্ৰিয় শব্দটোতকে সাংবাদিক আৰু দক্ষ হবলৈ বহুত কাম কৰিব বাকী আছে সাংবাদিক সদায় দক্ষ হবলৈ চেষ্টা কৰিব লাগে মোৰ বোধে ঠিক আছে আৰু যেহেতু বৰ্তমান সময়ত আমাৰ যি অসমৰ ৰাজনৈতিক পৰিৱেশটো আগতে যিটো ধৰক এতিয়া হেতু সাম্প্ৰদায়িক ৰাজনীতিলৈ
হেৰি হৈছে দেখাই পাইছো চবে কৈ সেইটো আছে কি কব আগতে যিটো মানে সম্প্ৰীতিৰ ৰাজনীতি আছিল এতিয়া সাম্প্ৰদায়িকতালে যেন সম্প্ৰীতি আৰু সাম্প্ৰদায়িক বহুত বেলেগ বস্তু এইকেইটা আমিতো সদায় কওঁ শংকৰ আজানৰ দেশ কেতিয়াবা এনেকুৱা হয় ক'ৰবাত ফিল হয় একেলগে পঢ়া সেই মুছলমান বন্ধুজন যেন ক'ৰবাত আজিকালি আমি ক'ৰবাত ফেচবুকতে সমালোচনা কৰিবলৈ লৈছো এনেকুৱা ফিল হয় ক'ৰবাত কিন্তু এইবিলাক নহওক মোৰ বহু বন্ধু আছে বান্ধৱী আছে কিন্তু আমাৰ মাজত সেইবিলাক কেতিয়াও অহা নাই মই তেওঁলোকৰ ঘৰত যাওঁ তেওঁলোকৰ ঈদত মই যাওঁ মোৰ বিহুত তেওঁলোক আহে একেখন কেৰাহীত আমি ৰান্ধি খাওঁ একেলগে থাকো একেলগে ঘূৰো ফুৰো আমাৰ মাজত সেইবিলাক দেখা নাই কিন্তু সমাজখনত ক'ৰবাত বিভিন্ন কাৰণত যেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটটো দেখা যায় তেতিয়া ক'ৰবাত ফিল হয় কি হৈ আছে আগতেতো আমি এইবিলাক কথা পতা নাছিলো নাই আজিকালি আমি ক'বলৈ বাধ্য হৈছো আগতেতো আমি পতা নাছিলো হঠাৎ ক'ৰ পৰা ওলালে এইবিলাক হঠাৎ কেনেকৈ হ'ল হঠাৎ কালি এটা মই ৰাতিটো নিউজ পালো আচৰিত পালো সেইটো এতিয়া মই ক'বলৈও নাযাওঁ তো এনেকুৱা কিছুমান নিউজ প্ৰায়ে পাই থাকো এইবিলাক পালে এতিয়া নাহিদৰ কালি ঘটনাটো কোনোবাই লিখিছে ছচিয়েল মিডিয়াত যে এইটো ইয়াতো সাম্প্ৰদায়িকতাৰ হেৰি শিকিছে নহয় এইটো হৈ গৈছিল ভুল আমি ভুলবশত আমি তাত ৰূপ দিবলৈ যাওঁ বিভিন্ন কাৰণত তো ভাল নালাগে সেইবিলাকৰ পৰা সদায় দূৰত আঁতৰিয়ে আছো আঁতৰি থাকিম ৰাজনীতিৰ প্ৰেক্ষাপটখনৰ পৰাতো সদায় দূৰত সুস্থ ৰাজনীতি হওক মই যে ৰাজনৈতিক নেতাৰ লগত যে মই অনুষ্ঠান কৰা নাই সেইটো নহয় তৰুণ গগৈ ছাৰৰ লগত যিটো অনুষ্ঠান মোৰ আছে প্ৰায় 2 ঘণ্টাৰ এটা অনুষ্ঠান তেওঁৰ ব্যক্তিত্ব তেওঁৰ সহজ সৰল মনোভাৱ বহুতবাৰ তেওঁৰ লগত ইণ্টাৰভিউ কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো হয়তো ভৱিষ্যতলৈ কৰিম আৰু কেতিয়াবা ক'ৰবাত যে যাওঁ গ'লে দেখা পাওঁ তেওঁলোকেও মোক ভাল পায় ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিসকলে বেয়া নাপায় তেওঁলোকে ভাল পায় মই যে ৰাজনীতিৰ পৰা আঁতৰত মই কেতিয়াবা ভাবো তেওঁলোকে বা মোক কেনেকে ভাবে তো কিছুমান অনুষ্ঠানত মন্ত্ৰী বিধায়ক MLA যেতিয়া লগ পাওঁ তেওঁলোকে খুব বেছি মৰম কৰে দুজন মানেতো সিদিনা মোক কৈছে কাৰ কথা কম বহুত কেইজন আছিল সিদিনা গৈছিলো মন্ত্ৰী MLA যে তোমাৰ অনুষ্ঠানবিলাক ৰাতি মই শুবলৈ গৈ শুই চাওঁ দেই অনুষ্ঠান সময় পাই নাই আপুনি কোনটো অনুষ্ঠান চাইছিলে কওকচোন অমুকটো মই তেতিয়া ভাবো তেওঁলোকো ৰাজনীতিৰ উদ্ধত গৈ কিছুমান কাম কৰিবলৈ বিচাৰে চাবলৈ মন যায় তো আৰু যদি সুধো যে চক্ৰদাৰ মানে সকলোতকৈ ভাল লগা এজন ৰাজনৈতিক নেতা এইটো ৰাজনৈতিক ক্ষেত্ৰৰ পৰা বুলি নহয় ব্যক্তিগত ক্ষেত্ৰৰ পৰাও হ'ব পাৰে যিয়ে সঁচা অৰ্থত ৰাজনীতি কৰে যিয়ে মানৱতাৰ ৰাজনীতি কৰে যিয়ে কি বুলি ক'ম শৰৎচন্দ্ৰ সিংহ প্ৰথমতে তেওঁ ঘৰলৈ গৈছিলে তেওঁৰ ঘৰটো নামনি অসমৰ এইফালে তেওঁৰ ঘৰটো দেখিলে ব্যক্তিত্বটো তেওঁৰ যেতিয়া গম পাইছিল তেওঁতো লগ পোৱা নাছিলো তেওঁৰ যিটো মূল্যবোধৰ ৰাজনীতি সেই কথাখিনি মানিব লাগিব এতিয়া ক'ৰবাত এনেকুৱা হৈছে যে পাহৰি গৈছে আমাৰ যে মৃত্যু হ'ব কেতিয়াবা আমি যে যিবিলাক সম্পত্তি কৰিছো এইবিলাক যে আমি এৰি থৈ যাম এইবিলাক কোনোবাই পাহৰি যায় তো সেইবিলাকৰ উদ্ধত যোনে ৰাজনীতি কৰিব তেওঁলোক সদায় ভাল লাগে ভাল লাগি থাকিব সেইটো হয় আৰু একদম আৰু ৰাজনীতিক পৰিৱেশটো আমি সদায় সুস্থ হৈ থকাটোৱে বিচাৰো সকলোৱে বিচাৰে আৰু অকমান ৰাজনীতিৰ পৰা ফালৰি কাটি আহোঁ যদি মই চক্ৰদাই বহুত ইণ্টাৰভিউ দিছে বহুতৰ আগতে কৈছে নিজৰ জীৱন কাহিনী কিবা কিবি কিন্তু এনেকুৱা কিবা চিক্ৰেট মানে এনেকুৱা কাহিনী আছে নেকি যিটো চক্ৰপাণি পৰাশাই আজিলৈকে ক'তো কোৱা নাই মোৰতো খোলা কিতাপ বৌয়ে গম নোপোৱা কাহিনী আছে যদিও ক'ব পাৰে বৌয়ে গম নোপোৱা কাহিনীটো চব গম পায় এভৰিথিং যদি কোনোবাই মোক ভাল পাইছিলে প্ৰেম কৰিছিলে সেই পৰ্যন্ত বৌয়ে গম পায় মোৰ মোবাইল ফোন চব ঘৰত এনেকে পৰি থাকে তো মই সেইকাৰণে এটা ক্ষেত্ৰত মই সৎ যে মই কাকো কেতিয়াও বেয়াকে কৈ পোৱা নাই বেয়াকে মই ক'বলৈ গৈছো তো মই মোৰ পত্নীৰ সন্মুখত বহি মই কাৰোবাৰ ছোৱালী এজনীলৈ যদি মেছেজ কৰিছো মই পত্নীৰ সন্মুখত বহি কৰিছো এই সন্দেহ বস্তুটো তেতিয়া নাথাকে তুমি খোলাকে মোবাইলটো থোৱা তোমাৰ ফোনটো আহিলে ফোনটো ৰিচিভ কৰি পেলাই দিয়াচোন কোনে কৰিছে এই বস্তুখিনিয়ে সংসাৰখনো ঠিকে ৰাখিব তোমাৰ মাজত এইটো নানিয়ে বস্তুবিলাক এই যে সন্দেহ কিবা কিবি বীজবিলাক যে এইবিলাক নানে মই সদায় ভাবো যে তেনেকে থকাই ভাল মোৰ মতে
তেনেকে থকা ভাল যদি মই মাৰ ওচৰত মই মোবাইলত কোনোবা এজনী ছোৱালীক মেছেজ কৰিছো পত্নীৰ ওচৰত কৰিছো মই সকলোৰে ওচৰত তেনেকেই কৰিব পাৰো মোৰ কথাটো তেনেকুৱা তো মই তেনেকেই থাকি ভাল পাওঁ তেনেকেই আছো তেনেকুৱা চিক্ৰেট নাই তেনেকুৱা চিক্ৰেট নাই চব গম পায় পত্নীয়ে চব গম পায় আৰু চক্ৰদাৰ আটাইতকৈ দুখ লগা মোমেন্টটো কি আছিল মই বিৰাট ইমোচনেল মানুহটো হঠাৎ দুখ লাগে হঠাৎ ফুটি লাগে তথাপিও একদম মানে সকলোতকৈ দুখ কোন কেতিয়া দুখ লাগিছিল বেছি ইমোচনেল হৈছিলো সেইদিনা যেতিয়া মোক চাকু মাৰিছিলে যে চাকু মৰাৰ সময়ত তেতিয়া মানে কি হৈছিল দুখ লগা কাৰণটো মোক চাকু মৰাটো নাছিল মোৰ পেইন বিলাক ইমান নাছিল মোৰ দুখ লাগিছিল মোক কিয় মাৰিলে তো সেইদিনা হস্পিটেলত মিনিষ্টাৰ MLA শিল্পী যিটো ভিৰ হৈছিল সেইদিনা মোৰ দুখ লাগিছিল যে মোকো ইমান মানুহে ভাল পায় যেতিয়া GNRCৰ হস্পিটেলৰ সন্মুখত 200-300 মানুহ কোনোবাই মোক লগ কৰিব আহিছে কোনোবাই ইফালে গৈছে সিফালে গৈছে তেতিয়া মোৰ দুখ লাগিছিল মোকো ইমান মানুহে ভাল পায় যেতিয়া মই ভাবিলো তেতিয়া মোৰ ল'ৰাটো 3 মাহ শুভমৰ তেতিয়া মই ফিল কৰিছো যদি মই আজি মৰি থাকিলো হেতেন তো ইহঁতৰ কি হ'ল সেইটো ভাবিছিলো তাৰ পিছত দুখ লাগিছিল তেতিয়া যেতিয়া বেলেগক বচাবলৈ গৈ মই খালো আপুনি চুৰিকাঘাত হ'বলগীয়া সেইটো হ'ল তেতিয়া দুখ লাগিছিল আৰু এদিন মোৰ খুব বেছি দুখ লাগিছিল প্ৰথম কান্দিছিলো সাংবাদিকতা কৰি জুবিন দাই দিনা মাইকটো মোক দলিয়াই দিছিল এটা অনুষ্ঠানত তো প্ৰথম মাইকটো সেইটো মোৰ ফাৰ্ষ্ট শ্ব' আছিল মানে 8টা বজাৰ টক প্ৰতিদিন টাইমৰ 8টা বজাৰ প্ৰথম অন কেমেৰা শ্ব'টো জুবিন দাৰ লগত কৰিব তো জুবিন দাই ৰাতি মোক মেছেজ কৰিলে তই আহি যাবি মই চান্দুবি গলো সোনকালে গলো ৰাতি জুবিন দাৰ কিবা কিবি ঘটনা তাত ঘটিছে মই ইমান বিলাক গম নাপাওঁ তো মই চুঙা দৈ লৈ গৈছো লৈ গৈ পেলাই জুবিন দা শুই আছে ৰ'দত শুই আছে মই শুই থকাৰ কাৰণে গৈ পেলাই মূৰটো মালিচ এনেকে খজুৱাই আছো উঠক হ'ল আৰু তাৰপিছত এনেকে চাই পেলাই সদায় ভালকে কথা পাতে তাৰপিছতে যিটো প্ৰথম তেওঁৰ লগত সেইটো অনুষ্ঠান কৰিব গৈছো হেৰি নহয় উঠি পেলাই তাই পালি এতিয়া মই হাগিম নে মই মুতিম নে চব লাগে তহঁতক এইটো কি লৈ আহিছ দেচোন বুটো দিলে দলিয়ে তাৰপিছত সেই অনুষ্ঠানটো হ'ল নে নাই পিছত কৰিলে নে নাই পিছত শুনা তাৰপিছত যিটো সেইটো অনুষ্ঠান ইউটিউবত চাবা এতিয়াও তাৰপিছত জুবিন দাৰ লগত মই 30টা মান অনুষ্ঠান কৰিছো সেই ইনসিডেন্টৰ পিছত তো সেইদিনা যদি মই ভাবিলোহেঁতেন যে জুবিন গাৰ্গে মোৰ গুমটো দলিয়াই দিলে তো মোৰ জীৱনত আৰু চাগে একো নহ'ব সেই যে দলিয়াই দিলে সেইদিনাই মই শপত খালো যে জুবিন দাৰ লগত মই এনেকুৱা কিছুমান অনুষ্ঠান কৰিম যিবিলাক বেলেগে কৰে তাৰপিছত জুবিন দাৰ লগত মই ক'লোৱে 25-30টা অনুষ্ঠান সব ব্যতিক্ৰম অনুষ্ঠান কেতিয়াবা জুবিন দাৰ লগত জুবিন দাই গেঞ্জি পিন্ধি পেলাই মোৰ লগত ইণ্টাৰভিউ দিছে কেতিয়াবা নাও এখন লৈ পেলাই ব্ৰহ্মপুত্ৰৰ মাজত ইণ্টাৰভিউ কেতিয়াবা মোৰ ঘৰত কেতিয়াবা মোৰ অফিচত কেতিয়াবা ৰুমত তো এনেকে ইণ্টাৰভিউ দিওঁতে 20-ৰ পৰা 30টা মান অনুষ্ঠান সেইদিনা লাষ্টলি টেঙাখাত বুলি এখন গাঁও জুবিন দাৰ নামত এটা পথ ইনগ্ৰেচন কৰিছে আৰু ব্ৰেণ্ড এম্বেছাডৰ মই তো সেইদিনা মোৰ ভাল লাগিছে